সোণ হীৰাতকৈ মূল্যৱান বস্তু এয়া চাওক। আমি দৈনিক খাদ্য তালিকাত এনেকৈ পকা অমিতা অন্তৰ্ভুক্ত কৰিব লাগে। সদায় আমি ৰোগমুক্ত হৈ থাকিব পাৰোঁ। আমাৰ যৌৱন শক্তি অটুট থাকে। সদায় আমি ডেকা হৈ থাকোঁ আৰু আমি বুঢ়া হোৱা যিটো সময় তাক আমি দীঘলীয়া কৰি ল'ব পাৰোঁ। আমি দৈনিক এনেকৈ সপ্তাহত 2-3 দিন আৰু পকা অমিতা বাৰীতে কৰি লৈছোঁ। আমি খাই আহিছোঁ আৰু আমাৰ স্বাস্থ্যও সুন্দৰ হৈ আছে। গতিকে আপোনালোকেও খাওকচোন, আপোনালোকৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব। এটা সুন্দৰ স্বাস্থ্য হ'লে ভাৱ সংকল্প ভাল হয়। ভাৱ সংকল্প ভাল হ'লে আমাৰ কাৰ্য যিখিনি কৰোঁ সেইখিনি সুচাৰুৰূপে পৰিচালিত হয় আৰু কৰ্ম যেতিয়া ভাল হয় তেতিয়া আমাৰ ভাগ্যও ভাল হয়। গতিকে আমি ভাগ্য সদায় কৰ্মৰ ওপৰত নিৰ্ভৰ কৰোঁ। ভাল খাদ্য খালে স্বাস্থ্য ভাল হয়, ভাল স্বাস্থ্য হ'লে কৰ্ম ভাল হয়, ভাল কৰ্ম হ'লে ভাগ্য ভাল হয়। গতিকে আহক আমি সুস্বাস্থ্য লৈ ভাল কৰ্ম কৰি আমাৰ ভাগ্য পৰিৱৰ্তন কৰোঁ। আমাৰ চিন্তাধাৰা পৰিৱৰ্তন কৰি ল'লেই আমাৰ ভাগ্যও পৰিৱৰ্তন হয়। গতিকে আমি সদায় আমাৰ সংস্কাৰ পৰিৱৰ্তন কৰিবলৈ চাব লাগে। কৃষ্ণ।